কোনে হয় জানে ইয়াত নহয় মই যিমান কৰিলেও নহয় সেইটো মানে দিচিতা কোদাই বুলি কয় দিচিতা কোদাই আমালোকে দিচিতা কোদাই ক'লে বুজি পায় আৰু 6 জন আছে সেইটো মতে এনেকা ডাঙৰ ডাঙৰ খুৰাৰ লগতে কম্পিটিশ্যন কৰা এইবিলাকে যিমান খেল কৰিলেও নহয় মানে এইটো তেনেকৈ থাকি যাব এইয়া দিচিতা কোদাই 6 জন একদম ডাঙৰ ডাঙৰ আছে বুদ্ধ সময়তে এইবিলাক কিয় নোহোৱা বহুতে যিমান গালেও সেইটো বিশ্বাস নকৰে হেৰি নকৰে সেইটো ৰাস্তা নাচান্দিলে ক'ত পাব সেইকাৰণে 6 লোক শিক্ষক বুলি কয় অসমীয়াত বা বেংগলীতে লোককে এনেকৈ ভাগ কৰি থৈছে কোনে হয় জানে কোনে হয় ফৰা পিঞ্জাও ত্ৰাহ কৰি নুশুনাটো পুৰণা কাছপা শুনিছে পুৰণা কাছপা এটা আছে কাছপা গৌতমা সেইটো নহয় গৌতম বুদ্ধ এইটো আমাৰ হেৰিতে 5 জন বুদ্ধতে 4 জন বুদ্ধ সেই কাছপাটো নহয় কাছপা বুদ্ধ একদম পুৰণা কাছপা বুলি এজন আছে ব্ৰাহ্মণ সিহঁতে ডাঙৰ মানে এইবিলাক মানে দিচিতা কোদাই হয় পুৰণা কাছপা সঞ্জয় ব্ৰাহ্মণ মানে সেইটো বি দিচিতা কোদাই সেইটো বি বুদ্ধৰ চৰণত নাযায় বুদ্ধৰ বিৰোধী কৰি থাকে 2 জন পকুদাকো তেৰেনা বুলি একজন 3 জন তাৰপিছত নিগন্থনা মহাবীৰ যে নিগন্থনা কেইজন আছে 4 জন অশ্বজিত কেঁচা কম্বলী বুলি কয় মানে অশ্বজিত বুলি একজন আছে সেইটো বি দিচিতা কোদাই হয় 5 জন তাৰপিছতে আৰু আছে কোন আছে পুৰণা কাছপা আৰু একজন কোনে আছিলে মনত নাই 6 জন আছিলে মনত অহা নাই মানে নামটো এই 6 জনবিলাকে ভগৱান যেনেকৈ প্ৰচাৰ কৰি গৈছে আমিও তেনেকৈ টানি যাব লাগে বুলি সেইটো নিজে ৰাজ কৰিছে সমাজটোকে এই 6 জনটো বুদ্ধ যিমান কৰিলেও নহয় সেইটো নামানেই মানে এনেকুৱা হয় সেইটো পাতি হৈছে আমালোকে এতিয়া মহাবীৰবিলাকো সেইবিলাক বি আমাৰ বহুতো বিৰোধী আছে তেনেকুৱা মানে সেইবিলাকে নিজৰ পৰিচালনা কৰিছে এইটো কৰিব নোৱাৰে সেইটো কৰিব নাপায় তেনেকৈ ভাগ কৰি থৈছে সেইবিলাক ক'ৰ পৰা মানিছে ক'লে মানে বেদ 3টাৰ পৰা মানি আহিছে কিছুমান ঋজুৰ বেদ কি কয় বেদ 4 প্ৰকাৰ আছে নহয় নি 4 প্ৰকাৰ অথৰ বেদ ঋজুৰ বেদ সামবেদ আৰু কি বেদ হয় আপোনালোকে জানিব লাগে ঋগ বেদ ঋগ বেদ সামবেদ অথৰ বেদ তাৰপিছতে আৰু একটা মানে সামবেদ ঋজুৰ বেদ অথৰ বেদ আৰু একটা 4টা আছে হিন্দুবিলাকে জানো মই মনত নাই আছে কিন্তু পাহৰি যায় যে মই আজিকালি সেইকাৰণে মানে সেইবোৰৰ পৰা ওলাই অহা পিতাংটো বিধান কোৱাটো ওলাই অহা এই বিধান সহজ এনেকুৱা ভিউ পৰিছে বগন বুদ্ধ যিমান সকলেও নামানা মানুহ বি আছে এইবিলাক কি চোৱা নচোৱা কি চব এইটো বেদৰ পৰা অহা হয় এই বেদ মানাবিলাকে হৈছে দিচিতা কোদাইবিলাক সেইকাৰণে বগন বুদ্ধয়ে যাৰ আগৰ পৰা কুশল কৰ্ম কৰি আহিছে এইবিলাকহে মুক্তি পাব এইবিলাকহে অৰ্থ বুজি পাব ধৰ্ম বুজি পাব
ধৰ্মটো চবতো ধৰ্ম বুলি মানি লৈছে, কিন্তু ব্ৰহ্মপুত্ৰ ধৰ্মটো সেইটো নহয়। ব্ৰহ্মপুত্ৰ ধৰ্মটো হৈছে নিজৰকে চোৱা, আনকে উপকাৰ হোৱা আৰু মুক্তিৰ ৰাস্তা, সেইটো ধৰ্ম। আৰু কিছুমান ধৰ নিৰ্বাণ লগে নাই যে, এই ব্ৰহ্মপুৰী লগে আছে, এইবিলাক মানি পেলাই যোৱাটো। এইবিলাক মানে এইকাৰণে সমাজতে নানা ধৰণৰ খিচিৰ মিচিৰ বই লিখি কি কৰি অন্ধবিশ্বাসো আছে, বিশ্বাসো আছে। ব্ৰহ্মপুত্ৰ কৈও নামানা মানুহ আছে তেনেকুৱা। সেইকাৰণে ব্ৰহ্মপুত্ৰ ৰীতি দেখুৱাবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ 6 নাৱা পোৱাৰ পিছতে 7 নাৱা সময়তে ৰীতি দেখুৱাবলগীয়া হৈছে। কাৰ লগতে? তিথি ঠাকুৰৰ লগতে। এতিয়া একপাতি হৈ পেলাই ব্ৰহ্মপুত্ৰৰ কম্পিটিশ্যন কৰিব গৈ পেলাই ব্ৰহ্মপুত্ৰৰ ৰীতি দেখুৱাবলগীয়া হৈছে। শ্ৰাৱস্তী আকাশত দেখুৱাবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ তেনেকৈ দেখুৱাই পাৰি। এই যে এতিয়া আপোনালোকে শুনিছে তিথি ঠাকুৰবিলাক যে সিহঁতি সভা কৰিম বুলি পদম ফুল লগতে কি কয় ডেক'ৰেশ্যন কৰি পেলাই মণ্ডপ বনাই পেলাই বায়ু ইন্দ্ৰ ৰজা দেখিছে, এইটোতো সত্যৰ লগতে যুঁজিব অহাটো এইবিলাকো মিছা দৃষ্টি দেখুৱাই দিব লাগে বুলি বায়ু দেৱতা পঠাইছে, অগ্নি দেৱতা পঠাইছে। অগ্নি দেৱতা ৰ'দ দিছে, যিমান পদম হ'লে মিহু গৈছে, চব শুকাই গৈছে। আৰু বতাহ মাৰি দিছে বায়ু দেৱতা, চব খতম। এনেকুৱা হয়তো খতম হৈছে। এটি একদম শ্ব' কৰি পেলাই যেনেকুৱা প্ৰধানমন্ত্ৰী আহিব লিখা তেনেকুৱা দেখুৱাবৰ কাৰণে, ৰীতি দেখুৱাবৰ কাৰণে, গুণ দেখুৱাবৰ কাৰণে, পাৱাৰ দেখুৱাবৰ বুদ্ধ ভগৱান বুদ্ধলৈকে কম্পিটিশ্যন কৰিব যাওঁতে চবেই তছ নছ হৈছে। ব্ৰহ্মপুত্ৰটো দেখুৱাবৰ কাৰণে একো কৰা নাই। কুশল ৰজা আহি সুধিছে ব্ৰহ্মপুত্ৰ আপুনিতো সিহঁতৰ লগতে কম্পিটিশ্যন কৰিলে, আপুনিতো একো তৈয়াৰ কৰিব আমাকে অনুমতি দিয়া নাই, আদেশ দিয়া নাই, আমিতো কি কৰি দিওঁ আপোনাৰ কাৰণে? নালাগে, সময় হ'লে বুজিব। গৈ পেলাই মানে ঠিক সেই সময়তে এটা আম বাগানৰ অসময়তে মানে সময় নোহোৱা টাইমতে আম এটা পকী পাইছে। পকী পাই পেলাই চিন্তা কৰিছে এইটো কাকে দান কৰিম, ভাল ফল এটা। তাকে বুলি এইটো আমাৰ ফৰাপিঞ্চ আছে, ৰজাৰ ওচৰত আহি গ'ল সেইটো ফলটো। ৰজাই চিন্তা কৰিছে মই ব্ৰহ্মপুত্ৰকে দান কৰি দিয়া ভাল বুলি দান কৰি দিছে। দান কৰি দিয়া ব্ৰহ্মপুত্ৰ কৈছে ইয়াতে লগাই দিবি। লগাওঁতে অলৌকিক ব্ৰহ্মপুত্ৰৰ গুণতে লগে লগে ইমান ডাঙৰ গছ লগালগে উঠি গ'ল, তাৰ ছায়াতে ব্ৰহ্মপুত্ৰ ত্ৰাস কৰিব পাইছে। আৰু দৰকাৰ নাই সেইটো নিচিনা সাজি পেলাই কি কৰি পেলাই নানা শ্ব' দেখাবৰ কাৰণে কৰিব দৰকাৰ নাছিলে। সেইটো সেইবিলাকে যিটো মানুহ চাবলৈ অহাকেইটা চবেই ব্ৰহ্মপুত্ৰৰ ওচৰতে আহি পালে আৰু চবেই তাৰতো তছ নছ হৈ গ'ল আৰু কথা নামানা হৈ গ'ল, তাৰতো চব শেষ হৈ গ'ল। তাৰপিছত ব্ৰহ্মপুত্ৰই কি ক'ব শুনিবলৈ আহিছে। ব্ৰহ্মপুত্ৰ সেই আম গছৰ ছায়াত চব সাৱঠী মানুহ, পইচালী মানুহ, তাৰপিছতে এইটো কি মগধৰ চব শুনি পাই পেলাই আহি পৰিছে। চবে আম বিচি খাবলৈ পাইছে লগে লগে। তাৰ গুণটো পাৱাৰটো দেখিছে মানুহ আচৰিত। ডিটিবিলাকো আমাৰ কি হ'ল, আমাৰতো কামেই নহ'লচোন। লাজ পাই পেলাই ভাগি গ'ল, লুকাই গ'ল। কিছুমান তাৰ সমৰ্থনকেইটা আহি গ'ল ব্ৰহ্মপুত্ৰৰ ওচৰতে আহি পেলাই তেনেকৈ দেখুৱাই পেলাই তাতে ৰশ্মি ৰীতিটো দেখুৱাই পেলাই ব্ৰহ্মপুত্ৰৰ লগে লগে নামিলেতো। আমালোকে যে প্লেন ফুট কৈ পেলাই এটা ওখ জেগা উঠি যোৱাটো, এই তাৰ পৰা উঠি যোৱা, তাৰ পৰা উঠি পেলাই ব্ৰহ্মপুত্ৰ নামিলে মানে পৃথিৱীলৈ গৈ পেলাই 7 নাৱাটো তাতে টাপটিংচাতে গৈ তাতে ত্ৰাস কৰি মাকৰ উদ্দেশ্য লক্ষ্যত কৰিব গৈছে। মাকৰ ঋণটো নাপালে সেই 7 দিনতে মৰি থাকিলে যে মায়া দেৱীটো, তাকে ঋণ শোধ কৰিবৰ কাৰণে মোৰ মা হৈছে, মই ঋণ শোধ কৰিব লাগে বুলি গৈ পেলাই মানে টাপটিংচাতে গৈ পেলাই মানে তাতে ইন্দ্ৰ আসনতে বহি পেলাই
এনেকৈ সভা বহে যে সেইটো তাতে বহি পেলাই তেতিয়া ত্ৰাস কৰিবলৈ ব্ৰহ্মপুত্ৰ আহিছে গম পাই পেলাই কিন্তু মা হৈছে তুচিতা স্বৰ্গতে ব্ৰহ্মপুত্ৰ গৈছে তাপতিংসাতে শুনিছে এতিয়াতো অহা যোৱা কৰিব পাৰে যে ব্ৰহ্মপুত্ৰ আহি পাইছে আমাৰ স্বৰ্গপুৰীতে আমি যাব লাগে লগ কৰিব লাগে এই নামি আহিলে তুচিতা স্বৰ্গৰ পৰা 5 নম্বৰ তুচিতা হৈছে কি নম্বৰ तो महाराज जी का तापोदेशा यामा तुसिता 4 নম্বৰ পৰা 2 নম্বৰতে আহিছে তো মহাৰাজৰ ওপৰে তাপতিসা যে সেইকাৰণে 2 নম্বৰ হেৰিতে আহিছে ব্ৰহ্মপুত্ৰ আহিছে শুনি পাই বোলে কিন্তু মাটো ইয়াৰ পৰা মৰি পেলাই তাতে যাই দেৱপুত্ৰ হৈ গ'ল মতা মানুহ হৈ গ'ল অকলে মায়ৰ কাৰণে হেৰি ব্ৰহ্মপুত্ৰ মা হ'বৰ কাৰণে ছুটং পাৰ্মি কৰা আছে যে মায়া হোৱাৰ পিছত সেই আকৌ পুৰুষ হৈ গ'ল তাতে সন্তোষ সীতা বুলি কয় দেৱপুত্ৰৰ নামটো মই এইটো সেই নামি আহিলে নামি আহি তাতে ফৰা পিন্ধকে সেৱা কৰিছে সেৱা কৰা টাইমতে গম পাইছে মা বুলিতো ব্ৰহ্মপুত্ৰতো গম পায় এই তেতিয়া মানে আবিদামা 7 কেম্পটো 7টা কেম্পটো এইটো তাতে পাঠ কৰিছে 3 মাহ আমাৰ কাৰণেতো 3 মাহ তাতে কাৰণে 1 ঘণ্টা নিচিনা আমি যেনেকৈ এতিয়া 1 ঘণ্টা সময় খাব বা 2 ঘণ্টা বেছি 1.5 ঘণ্টা খাব এনেকুৱা নিচিনা কৰা আমাৰ হিচাপতে 3 মাহ লাগিছে তাতে হিচাপতে 1 ঘণ্টা বি নালাগে তাৰ মাকত কিন্তু ব্ৰহ্মপুত্ৰতো এইটো মনুষ্য হয় যে সেইকাৰণে খচম খাব লাগে টাইম মতে সেইকাৰণে তাতে নিমিতা বুদ্ধা এটা ৰাখি পেলাই আহি পেলাই খায় মানে খাই পৃথিৱী আহি পেলাই নুচম কৰি খাই পেলাই অকলে মানুহ লগৰ লগ নকৰে অনুৰব্ধ তপ্তে অনুতপ্ত নে কি কয় ৰথতে তাতে গৈ পেলাই অনুতপ্ত ৰথ কয় তাতে যাই পেলাই হেৰি চাৰিপুত্ৰা লগ কৰে লগ কৰোঁতে অকলে মূলখিনি মেইনখিনি ত্ৰাটো তাকে শুনাই দিয়ে মই যে তাতে ত্ৰাস কৰিছোঁ এইটো হক কৰিছোঁ কওঁতে মানে চাৰিপুত্ৰতে এষাৰ ক'লে 1000টা বুজি পায় এনেকুৱা কৰি আমি অভিধামাটো পৃথিৱীত অহা হয় প্ৰধান পাঠ কৰে যে এইটো অভিধামা পাঠটো সেইটো দেৱপ্ৰতিষ্ঠাতে কৰা হয় সেইটো কিন্তু পৃথিৱী আহিছে পৃথিৱী সেই ত্ৰাটো শুনি পেলাই মনুষ্য তাতে দেৱপুত্ৰ 80 কোটি কিমান লাভ এইটো মুক্তি হেৰি হৈছে মানে লাভ কৰিছে মুক্তিৰ ৰাস্তা পাইছে আমাৰ পৃথিৱী আহি বহুত মানুহ সেইটো শুনি পাই পেলাই বহুত হেৰি ক্ৰিয়াত হৈছে মানে যেনেকা এইটো চাৰিপুত্ৰৰ টেপি 500 আছে এইবিলাকো মানে ব্ৰহ্মপুত্ৰ কৰি যোৱাটোকে চাৰিপুত্ৰ আৰু বহলাই মানে তাৰ শিষ্যবিলাকক কৈছে 500 জন টেপি এইবিলাক সেই টিপি চব মুক্তি পাইছে অৰ্হত হৈছে শুনি পাই পেলাই বিধামাটো সেই সেনেকুৱা আমালোকে এতিয়া আপোনালোকে শুনিছে ত্ৰাটো এইটো এতিয়া অলপ দেৰিৰ কাৰণে শুনাটো আকৌ জন্ম আপোনালোকৰ সেইটো ভুক্ত হ'ব যে আমি ত্ৰাস শুনা অভ্যাস আছে সেই সময়তে আৰু শুনিবলৈ মন যাব চাৰিপুত্ৰ টেপিবিলাক 500 জন সেইবিলাকে মানে বাদলি হৈ জন্ম লৈ পেলাই যেতিয়া মানে কেঁচা বুদ্ধৰ সময়তে 2জন ভিক্ষু গুফাতে মানে এইটো সেইটো পছে ৰাম নপছে এইবিলাক কওঁতে মানে সেইটো বুজি পাইছে এইটো শুনি থাকিছে ৰাতিতে অভিধৰ্ম পাঠ প্ৰধান পাঠ কৰিলে মানে এইটো শুনি অভ্যাস আছে যে সেইটো পুণ্য ফলতে এই জন্ম গৌতম বুদ্ধৰ সময়তে চাৰিপুত্ৰ টেপি হৈ পেলাই অভিধৰ্মাত্ৰা শুনি পেলাই এইবিলাকো মুক্তি পাইছে অৰ্হত লাভ কৰিছে এই সেনেকুৱা অভিধৰ্মটো আমাৰ পৃথিৱীত অহা হয় দেৱতাপুৰীতে 3 মাহ ধৰি আমাৰ হিচাপত 3 মাহ ধৰি তাতে কৰা মাকৰ উদ্দেশ্য লৈ মাকৰ ঋণ শোধ কৰিবলৈ ধৰ্মৰ লগতে ঋণ শোধ কৰিছে সেইকাৰণে এনেই নহয় আপোনালোকে ধৰ্ম শুনাটো আমি আপোনালোকৰ কাৰণে শুনাই আছে আপোনালোকে জীৱন বুজিছে আৰু জন্ম আৰু ইয়াতকৈ বুজি পাব এতিয়া সেইকাৰণে দ্বিতীয় ত্ৰাসকল অলপ বুজি ল'ব লাগে শুনি ল'ব লাগে তেতিয়াহে কিয় হ'ব নহ'লে মিছা দিতি সোমাই সেইটো উল্টা পুল্টা হ'ল মৰিলেও এইটো নাপায় সেইটো কৰি নাপায় মাংলা কৰি নাপায় কি নাপায়
এনেকুৱা কৰি কৰি অন্ধবিশ্বাসে থাকিব এইটো কৈছে ব্ৰহ্মপুত্ৰ দিঠি 62 প্ৰকাৰ 62 সেইটোতো সোমাই থকা আছে আমি যেনেকৈ বুজা আপোনালোকে যিমান বুজিও নুবুজিব আপোনালোকে নিজৰতো দৌৰি থ'ব কিন্তু মিছা দিঠি পাৰ হৈ যোৱা নাই শেষ হৈ যোৱা নাই যে এনেকুৱা হয় মিছা দিঠিটো আমিহে বুজি পাই এনেকুৱা হ'লে ভাল বেয়া এনেকুৱা হ'লে কি নাপায় এনেকুৱা পায় এইটো ভাল ভাবিলে ভাল হ'ব বেয়া ভাবিলে বেয়া হ'ব আমি এইটো কৰিব সেইটো নকৰোঁ নহয় নিজে যদি চেতনা পৰা মই এইটো বেয়া দিন হ'লেও কৰি ল'ম বুলি ক'লে আপোনাৰ পূৰ্ণ হ'ব যেনেকৈ এটা কাহিনী আছে মানুহ এজন মানুহ শ্মশানতে তপস্যা কৰিছে অকলে আছে তপস্যা কৰিছে মই তপস্যা কৰিম বুলি তাৰ বহিছে আৰু শ্মশানতে এজন মানুহ অকলশৰীয়া এই ইয়াতে মই তাৰ বহিলে মানে ভাৱনা কৰিলে মানে মই অলপ জ্ঞান লাভ কৰিব বুলি সেই বহি আছে সেই সময়তে একজন চোৰ গাঁৱলীয়াতে আহি পেলাই চোৰ কৰিছে কৰাৰ মতে খেদা খাইছে গাঁৱৰ পৰা চোৰ সোমাইছে অমুকা কৰে ক'ত বিচাৰিবি এনে চবেই ওলাই আহিছে ওলাই আহোঁতে সেই যাব ৰাস্তা নাই পলন্তে মৰাশালীত পালে মৰাশালী পাইছে তো চবে গাঁৱৰ মানুহৰ পৰাতো হাত সাৰিছে যেনে পলাই ফুৰি আৰু জাগাও নাই যাবলৈ মৰাশালী গৈ পেলাই দেখি পাইছে একজন মানুহ বহি আছে চিন্তা কৰিলে সেই চোৰটো মোৰ নিচিনা চোৰ খেদা খাই পেলাই ইয়াতে আহিছে হপাই খেদা খাই পেলাই ইয়াতে থাকিছে ময়ো খেদা খাইছোঁ ইয়াতে আহি পালোঁ তাৰ চোৰটো এনেকৈ ভাবিলে কিন্তু যোনটো তাৰ বহিছে ধৰ্ম হেৰিটো জ্ঞান কৰা মানুহটো সেও দেখি পালে এই মানুহ একজন আহিছে আহি পেলাই সেই চিন্তা কৰিলে মোৰ নিচিনা জ্ঞান বিচাৰি পেলাই সেই জ্ঞান বিচাৰি আহিছে হপাই মনতে চিন্তা কৰিছোঁ সি সেনেকৈ ভাবিছে কিন্তু চোৰ ভাবিছে মোৰ নিচিনা পলা খাই পেলাই ইয়াত অহা বহি আছে সেই ভাবিলে মানে নাই মোৰ নিচিনা জ্ঞান বিচাৰি আহিছে ভাৱনাটো দুই ধৰণৰ চক চিন্তাটো দুই ধৰণৰ চোৰে চোৰ নিচিনা ভাবিব সাধুটো সাধু নিচিনা ভাবিব কাহিনীটো ইয়াতে উপমা দিয়া মানে মই ভাল হ'লে আনকে ভাল ভাবিব মই যদি বেয়া হয় আনকেও বেয়া ভাবিব এইটো মনত ৰাখিব সদায় এইকাৰণে দিঠি 62 প্ৰকাৰ নেহেৰালৈকে সেনেকৈ ভাবিব এইটো কাৰণে সমাজতে নানা ধৰণৰ খেলি মেলি জাত আছে ব্ৰহ্মপুত্ৰ সেইবিলাক চব কাটি চিঙি ধৰ্ম প্ৰচাৰ কৰিছে সেইকাৰণে স্বখাত ভগৱতা ধৰ্ম সন্ততিক অকালিহিক হি পাচিক অপানিহিক পশ্চাতং উদিত পুণ্যহি ব্ৰহ্মপুত্ৰ কোৱাটো অসত্য কোনটো নাই কোনটো অসত্য নাই নিজে চাব পাৰ নিজে দেখিব নিজে ভালকৈ লিখি থোৱা আছে উপকাৰ কৰিব কৈছে এইটো ব্ৰহ্মপুত্ৰ এনে কৈ যোৱা নাই আমি সেইটো সমাজতে সেইটো দৌৰিব সেইটো নাপায় এইটো নাপায় সেইটো নাপায় কোনটো দৌৰি থাকিবি দৌৰোঁতে সেই তথাপি সেই দুখাতে পৰিব এইকাৰণে আপোনালোকে অথনি কৈছেতো সংসাৰৱাতা দুখাত মোচনে ঠায়া সংসাৰৰ দুখৰ পৰা হাত সাৰিবৰ কাৰণে মোচনে ঠায়া নিৰ্বাণং সচ্চি কাৰণে ঠায়া নিৰ্বাণ উদ্দেশ্য কৰি পেলাই আপোনালোকে কাম হেৰি কৰিছে উদ্দেশ্য কৰি কৰিছে আমি মুক্তি কৰাৰ কাৰণে কৰিছোঁ এইটো এই বিদেশে দান কৰা হওক অৰ্থপ্ৰিকা হওক চব সেইকাৰণে সংসাৰৱাতা দুখাত মোচনে ঠায়া নিৰ্বাণং সচ্চি কাৰণে ঠায়া ইমাং আথাপৰিক্ষণ এইবিলাক দিছে মাত্ৰ দুখ পৰা হাত সাৰিবৰ কাৰণে যিমান বাচিলেও সেইটো নাপায় কৰ্মহে কৰিবি ব্ৰহ্মপুত্ৰ হৈছে কৰ্মা চাকা কৰ্মা বন্ধু কৰ্মা য়োনি কৰ্মা বন্ধু প্ৰতি চাৰণা ইয়াং কাম কৰি স্বামী কল্যাণ পাব তেচা দিয়া বসতে মিতি আপোনাৰ কৰ্মহে ভাল বেয়া কৰিব কৰ্মা চাকমি কৰ্ম স্বামী কৈছে কৰ্মা দিয়া কৰ্মদায়ক কৰ্মা বন্ধু কৰ্ম বন্ধু
কামাচা কমে কামা দেৰা কামায়নে কামা বন কামা কৰ্ম প্ৰতিচাৰণা কৰ্ম প্ৰতিচৰণ আপোনালোকে যি কৰ্ম ভাল কৰিব সেইটো যাব বেয়া কৰ্ম কৰিব বেয়া যাব ইয়াং কাম কৰি স্বামী যিটো আপোনালোকে কৰিব কল্যাণ নেমা পাপা নেমা কল্যাণ কৰক পাপ কাম কৰক পেচা দিয়াদ ভৱিষ্যত সেইটো পৰৱৰ্তী ফল লাভ কৰিব অকলে বিচাৰি থাকি পেলাই আমি ভাল হ'লে ভাবিলে নহ'ব মানে এই কাৰণে কৈছে ব্ৰহ্মপুত্ৰ তাপতিচাৰে যেতিয়া অভিধৰ্ম কৰিব সময়তে দুইটা দেৱতা প্ৰথম আহিছে কৈছে আংকুত্ৰা দেৱতা আৰু এইটো ইণ্ডিকা দেৱতা দুইজন আহিছে ইণ্ডিকা দেৱতাটো সোঁ চাইডত বহিছে আংকুত্ৰা দেৱতাটো লেফ্ট চাইডত বহিছে দুইজন প্ৰথম ত্ৰাস নকৰা আগতে মানে আহিছে তেতিয়া ব্ৰহ্মপুত্ৰ আহিছে শুনি পোৱাৰ কাৰণে কি কৰিছে একজন আহিছে ইন্দ্ৰ আহিছে ধৰক ব্ৰহ্ম আহিছে কিমান ব্ৰহ্ম বহুত ব্ৰহ্ম আছেতো টেংকো থকা নাথাকা পাৱাৰ নাথাকা এনেকৈ আহোঁতে কি কৰিছে আংকুত্ৰা দেৱতাটো লাহে লাহে জাগা দি একদম কিমান যোজনা পাৰ হৈ গ'ল কৈছে তাতকৈ ডাঙৰ আছে যে এই মোতকৈ ডাঙৰ আছে মই আগত দিব লাগিব মই অলপ পিছত যাম এনেকৈ কৰি পিছত কৈছে কিমান যোজনা পাৰ হৈ গ'ল আৰু ইণ্ডিকা দেৱতাটো হ'লে হিলাহিলি নাই তাৰপিছতে ব্ৰহ্মপুত্ৰ যিটো হৈ গ'ল হেৰিকে কৈছে ইণ্ডিকা দেৱতাটো ওচৰত আছে তই কেলৈ আজি মোৰ অহা টাইমতে তোমাৰ দুজন দেখিছে তোমাৰ দুজন দেখাওঁতে একজনটো সেইফালে পোৱালে কি কাৰণে তই সেইফালে গুচি গ'ল আৰু তই হ'লে কি কাৰণে তই ইয়াৰ পৰা হিলা নাই কৈছে তো সেই দেৱতাকে কৈছে যিটো আংকুত্ৰা দেৱতাটো ব্ৰহ্মপুত্ৰ মই মোতকৈ ডাঙৰ আছে মই সেইকাৰণে থাকিব পৰা নাই মই দূৰত যাবলগীয়া হৈছে কেলৈ ক'লে তুমি কেলৈ তাতে গৈছে মই দান কৰি আহিছোঁ আগৰ জন্মত দান কৰা সময়তে চব মানে ধাৰ্মিক থকা পুণ্য কৰিব মানুহ পোৱা নাই দান কৰাটো এই ভিক্ষাৰীবিলাক দান কৰা বহুত দান কৰিছে কৰিলে এটা পঞ্চশীল থকা মানুহ পোৱা নাই বা ৰহেন্দা বিখু তেনেকুৱা শ্ৰমণ বিখু পোৱা নাই চেচনা বাহিৰে দান কৰা হৈছে সেই সময়তে পুণ্যটো হয় হ'লেও পাৱাৰ নাই প্ৰথম আহিছে কাৰণ নাই কাৰণে ওচৰত থাকি পেলাই তাতে কিমান দূৰ পাইছে মানুহ একজন আহিছে তাকে দিওঁতে পিছত পৰি গ'ল ইণ্ডিকা দেৱতা হ'লে হিলাহিলি নাই কেলৈ কৈছে সেইবি দান কৰি আহি দেৱতা হোৱা হ'লেও সেই তই কেলৈ ইয়াৰ পৰা আঁতৰা নাই কওঁতে মানে কৈছে মই দান কৰিছে কিন্তু শিলৱান ব্যক্তিকে দান কৰিছোঁ শিল থকা মানুহকে দান কৰিব সেইকাৰণে মই হিলাব মইতো কাকো ভয় নকৰোঁ মোৰ পৰা গুণ নাহোঁ মই হিলিব মোৰ ভয় নাই সেইটো আংকুত্ৰাটো সেই ভয় কৰি মানুহ আহিলে ভয় দিওঁ পিছতে সেইকাৰণে আমাৰ মাজতে যোনে শিল আছে সেইটো বাঁচৰ ওচৰত চাপিব ভাল পায় যোনে শিল নাই সেই দূৰ গৈ ভাল পায় আৰু নুশুনাও নুশুনে সেনেকুৱা সেইকাৰণে দান কৰা বি পাৰ্থক্য থাকে বুলি কৈছে দান কৰিলে যে চব ফল পাব এনেকুৱা নহয় এইকাৰণে আমি কোৱাটো অকলে দিন চাই ভাল চাই অকলে কৰিলে নহ'ব নিজৰ শ্ৰদ্ধাৰ ওপৰত কথা আছে আপোনালোকে বুজি লওক ভালকৈ মই আপোনালোকে কোৱাটো সদায় আমি ত্ৰিপিটকৰ পৰাহে আপোনালোকক বুজাওঁ এইটো পিতাং পৰা কি পৰা ময়ো চাওঁ নচাওঁ কোনো বিচাৰে চাব লাগিব চালেও ময়ো ইমান এইটো বিচাৰি থকা নহয় যেতিয়া ভাল হ'লে যেতিয়া নিজে শ্ৰদ্ধা হ'লে তেতিয়া ভাল কৰ্ম কৰিলে সেইটোৱে ফল লাভ কৰিব ভাবোঁ চব বেচাটা কামা চক্ৰা বুলি কৈছে সৰ্বপ্ৰাণীয়ে কৰ্ম ফল বুলি কৈছে আপুনি ভাল কাম কৰি কেলৈ বেয়া হ'ব নহয় নেকি
এইটো বাচনতে এইটো বাচন সেইটো বাচনতে তথাপি সেই দুখটো নাযাব এনেকুৱা কথা আছে মোৰ কথা যে ক'ব লাগে কথা নাই আপোনালোকে বিবেকৰ চিন্তা কৰিছা ব্ৰহ্মপুত্ৰ কৈছোঁ তৰা 6 গুণতে তাতে নিজে আহিছা হয় না নহয় মই কোৱা কথাটো সেইকাৰণে মানে এইটো কোৱা কথাটো মানে কিছুমানে আমাৰ এইটো যিটো ধৰ্মীয় কি লিখিছে এইটো চব কোনটো সত্য হয় কোনটো মুক্তিৰ ৰাস্তা হয় এইটো ৰাস্তা চাই কৰাটো নিজৰ কিয় হ'ব কামা চাকা কৰ্ম ফল হ'ব তো এইকাৰণে মানে আজি ক'বলৈ যোৱাটো মানে আৰু সেইটো মানে এইটো নহয় ব্ৰহ্মপুত্ৰ কোৱাটো মানে যিটো পুণ্য কৰ্ম কৰিবলৈ দেৰি নকৰিবি কয় পুণ্য কৰ্ম কৰিবলৈ দেৰি নকৰিবি আবি দাদে থাকলে নেপাপাচিতে নিৱাৰে দণ্ড সেই ব্ৰত পুণ্য পাপস্মি ৰমাতম ন বুলি কৈছে যিকোনো ভাল কাম কৰিবলৈ দিন চাই থাকিব নাই ভাল কাম পালে সুবিধা পালে কৰি ল'বি কৈছে যেতিয়া দেৰি কৰিলে মানে ফলটো তেনেকৈ ভুগিব তেনেকুৱা কথা মানে আজি খচম নোৱা খচম খাইছে বা ন ভাত খাইছে নহয় কি ন ভাতৰ ফলতে মই এটা কথা ক'ম এইকাৰণে সাদা সম্পত্তি দুৰ্লভ শ্ৰদ্ধা উৎপন্ন হোৱাটো দুৰ্লভ বুলি কৈছে চব উৎপন্ন দুৰ্লভ হ'ব নোৱাৰে এইটো পূৰা কৰিব নোৱাৰে চব মানুহ নাখায় কিছুমানে শ্ৰদ্ধা থকাবিলাক খাব কৰিব দানা চিলা ভাওনা পূৰ্ণ কৰিব এইকাৰণে মানে নখোৱা কাহিনীটো এনেকুৱা হয় যে আপোনালোকে পঞ্চবৰ্গীয় কথা পঞ্চবৰ্গীয়টো ক'ত খেদ কৰিছে আপোনালোকে গৈছে নে আমাৰ লগতে কোনে আছিলে আমালোকে গৈছে সাৰনাথ হয় এই সাৰনাথে সেইটো জাগাটো পূৰ্বৰ নাম কি আছে আগৰ নামটো মনত আছে মৃগদাব ঋষি পতন বুলি কয় মৃগদাব বেছিকৈ মৃগদাৱে মানে এইটো পালি ভাষা মৃগদাব মানে পহুবিলাক থকা জাগা মৃগদাব বুলি ঋষি পতন ঋষিবিলাকো ভাল পায় মানে পাছতে পৰিৱৰ্তন হৈছে ঋষি পতন পাছতে প্ৰথম হৈছে প্ৰাপিত সময়তে মৃগদাব মৃগ মানে পহু দাব মানে ভাল পায় তাতে থাকি এতিয়া পহুটো পালি ৰাখিছে আমি সেই বাটো সোমোৱা নাই যে এইটো মৃগদাব বুলি কয় সেই তাতে প্ৰথম মানে ব্ৰহ্মপুত্ৰ ত্ৰাস কৰিছে পঞ্চবটী নহয় নে 5টা মূৰ্তি দেখি পাইছে যে আৰু ডাঙৰ চিঠি এটা আছে নহয় নে তোমালোকে ফটো খিচিছে সেই মৃগদাৰ সেইটো কি কয় এতিয়া বৰ্তমান সাৰনাথ তাতে মানে পঞ্চবৰ্গী বুলি কয় আমালোকে ইয়াতে বনাব কোনোবা কৰি শুনিছে কোনে কৰিছে মোক মনা নাই পঞ্চবৰ্গী কোনোবা বনাব ইচ্ছা কৰিছে তো পঞ্চবৰ্গী মানে প্ৰথম ব্ৰহ্মপুত্ৰ ত্ৰাস কৰা 5জন ভিতৰতে কোনে ডাঙৰ আছে চবতকৈ মনত আছে পঞ্চবৰ্গী কোনোবা ক'ব পাৰ পঞ্চবৰ্গীতে পঞ্চবৰ্গী বপবী আছে কন্দন্য প্ৰথম হৈছে কন্দন্য মনত ৰাখিও কন্দন্য বপ অসজিত বদীয় অসজিত মহানাম 5জন কন্দন্য বপ বদীয় অসজিত মহানাম 5জন কন্দন্য বপ বদীয় অসজিত মহানাম বেজিয়া বুলি কয় বদীয় এই 5জন প্ৰথম কাকো খেদ কৰে ন ব্ৰহ্মপুত্ৰ বুদ্ধ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ ক'ত হৈছে বুদ্ধগয়াতে নহয় না বুদ্ধগয়াতে প্ৰথম জ্ঞান লাভ কৰি তাতে ব্ৰহ্মপুত্ৰ হৈছে তাৰপৰা আমিতো একদিন যাবলগীয়া হৈছে নহয় নেকি তাৰপৰা আহোঁতে একমাহ আহি যাবলগীয়া হৈছে ব্ৰহ্মপুত্ৰৰ পিছত আহি পাইছে আমাৰ এইটো বুদ্ধগয়াৰ পিছত আহি পাইছে কিন্তু প্ৰথম আমি সাৰনাথে গৈছে ন প্ৰথম কিন্তু আমি উল্টা কৈছে মানে কিন্তু ব্ৰহ্মপুত্ৰ প্ৰথম হোৱাটো বুদ্ধগয়াৰ পৰা তো আমি তাতে যোৱা নাই তাৰপৰা
বাৰাণসীৰ পৰা ডাইৰেক্ট হেৰি আহিছে নহয় আমি কুশীনগৰৰ পৰাহে আহিছে তথাপি মানে তাৰ পৰা 1 মাহ লাগে মানে কমচে কম 12টা লাগি যায় ৰাতিপুৱা আহিলে মানে তাতে গাড়ী লগাই ইমানটা অহাটো কি ব্ৰহ্মপুত্ৰ নিজে খোজকাঢ়ি যোৱা গয়া হৈ পেলাই খোজকাঢ়ি গৈ পেলাই তাতে গৈ পেলাই মানে সাৰনাথে গৈ পেলাই পঞ্চৱগীকে ক্ষেদ কৰিছে পঞ্চৱগী ক্ষেদ কৰা টাইমতে প্ৰথম কোনে হৈছে ব্ৰাহ্মণৰ ভিতৰতে কৌন্দিন্যায়ে শুনি পাই পেলাই ব্ৰহ্মপুত্ৰকে আগত চুতং কৰা আছে যে মই খচম দান দিয়া ফলতে ব্ৰহ্মপুত্ৰ কাকো নুশুনা আগতে ব্ৰহ্মপুত্ৰ দৰ্শন কৰি পাওক ব্ৰহ্মপুত্ৰৰ পৰা শুনি পাওক ব্ৰহ্মপুত্ৰৰ পৰা মুক্তি লাভ কৰিবলৈ চুতং কৰা আছে সেইটো সময়তে উপাসী বুদ্ধ সময়তে এতিয়া 90 কাম্ফা আগতে উপাসী সময়তে উপাসী বুদ্ধকে দান কৰি আছে কি নখোৱা দান মানে খচম দান খেতি কৰিছিলে দুজনে ভাই ককাই খেতি কৰোঁতে এইটো সেই সময়তে নাম আছিলে মহাচুলকা আৰু চুন্দা চুলকা দুইজনে ভাই ককাই হয় দুইজনে খেতি কৰিছে খেত কৰা টাইমতে তেতিয়াৰ পৰা দান শ্ৰদ্ধা হৈ উৎপন্ন হৈ পেলাই সেই দান কৰিব মন কোনে মহাচুলকাটো ডাঙৰ হয় চুন্দা চুলকাটো সৰু হয় সেইকাৰণে ডাঙৰ ককাইটো দান লগাৰ পৰা মানে হেৰি কৰিব মন দান দিবলৈ মন যেতিয়া মানে খেত লগা টাইমতে খেতি অলপ গুটি ধৰিলে গুটি ধৰা টাইমতে সেই দান কৰিব মন আৰু কোনে ডাঙৰ ককাইটো কৈছে ককাইটো আমি অলপ ধানটো হ'বলৈ লৈছোঁ গুটি ধৰিছে ধানৰ এতিয়াৰ পৰা দান কৰিলে ভাল হ'ব ন ভাইটো কৈছে আৰে এতিয়াতো কৰিলেতো বেয়া হৈ যাব ভালকৈ পকিব নাই পোৱা সেই মানা নাই টাইমতে ককাইটো কৈছে তই যদি দান কৰ মইতো দান কৰিব মন মই মোৰ ভাগৰ মই কাটি ল'ম দে কাটি পেলাই দান কৰিম নাই নহ'ব তোৰ ভাগত তই দান কৰ মোৰ ভাগ মই তেতিয়া 2 ভাগ কৰিম এই খেতিটো 2 ভাগ কৰিছে 2 ভাগ কৰা তাৰমানে ককাইটো কি কৰিছে মোৰ ভাগ পাইছে মই দান কৰোঁ মোৰ ইচ্ছা এই কাটি পেলাই অলপ দুধ বহিছে মানে এইটো ধানতে পানী হৈছে আৰু এই তেতিয়া টিপি পেলাই সেইটো ৰস বনাই পেলাই দান কৰিছে উপাসী বুদ্ধ সময়তে দান কৰি এনেকুৱা দান কৰিছে পিছতে আৰু তাৰ ভাগ আছেতো আৰু তাৰপিছত অলপমান গুটি আধা টান নোহোৱাতে আৰু একবাৰ দান কৰিছে 2 বাৰ তাৰপিছতে অলপ ৰং ধৰিছে আৰু 3 বাৰ আৰু একবাৰ যেতিয়া মানে অলপ ৰং ভালকৈ পকে তেতিয়া 4 বাৰ তাৰপিছতে উঠা টাইমতে ধান কাটি তেতিয়া একবাৰ 5 বাৰ তাৰপিছত ধান মাৰোঁতে একবাৰ দান কৰিছে দান মৰাৰ পিছতে যেতিয়া শুকাইছে হেৰি কৰাৰ টাইমতে শুকাৰ টাইমতে ভালকৈ চব মইনা মাৰি পাৰি তেতিয়া একবাৰ যেতিয়া ভঁৰালৰ দান দিয়া টাইমতে একবাৰ 9 বাৰ হৈছে 9 বাৰ দান দিয়া এই চিত্ৰান শেষ হোৱা নাই তাৰ দান দিবলৈ মন যায় কিন্তু তাৰ ফলতে দান কাটি হেৰি থকা টাইমতে প্ৰথম পৰা দান কৰাৰ যেতিয়া গধূলি মানে আজি কাটি আনিলে পাছত গৈ পেলাই আকৌ ভৰ্তি গুণটো চব তেতিয়া ভাবিছে আৰে মই কালি এইটো কাটি পেলাই দান দিছে আজিও পূৰা হৈছে কি নহয়তো মইতো তেতিয়াহ'লে দান আৰু ভালকৈ দিব পাৰে এই তেতিয়া আৰু চিন্তা হয় আৰু হেৰি দান কৰি তাৰ ফলনটো আৰু ভালেই হৈছে একো কমি যোৱা নাই সেই তেনেকৈ শ্ৰদ্ধা কৰি দান দি পেলাই চুতং কৰিছে মই যেনেকৈ প্ৰথম লোকৰ আগত মই দান দিব পাৰা লোকৰ আগত দান দিয়া পুণ্য ফলতে মই ব্ৰহ্মপুত্ৰ লগ পালেও প্ৰথম দেশনাটো মই শুনি পাব লাগে
প্ৰথম মই দৰ্শন পাব লাগে এইটো ছুটং কৰা আছে কাৰণে গৌতম বুদ্ধৰ সময়তে এই সাৰনাথে প্ৰথম সেই ব্ৰহ্মবুদ্ধক গৈ পেলাই লগ দিছে দিয়া টাইমতে সেই ধৰ্ম দেশনা কৰি পেলাই হেৰি অৰহত হয় চতুপন্ন হয় চতাপেট হয় চতাপতি লাভ কৰি নাগামী অৰহত লাভ কৰা হয় এইটো চা সেইকাৰণে প্ৰথম শুনি পোৱা এইকাৰণে সেইটো নখোৱাটো আমি প্ৰথম এই নখালে মানে এনেকা শ্ৰাসমা লৈ পেলাই দান কৰা শিলা সমাধি চবকে মাতি পেলাই থাকাকে দান কৰা এইটো গাঁও মানুহকে দান কৰে একেওতো ফল পাই থাকিব এইটো ছুটং কৰিব জানিব লাগে আৰু কিছুমান ছুটং কৰি পেলাই যদি বেছি সংসাৰো এটা দুখাটো বুক কৰিবলৈ বহুত দীঘলীয়া ছুটং কৰে নহয় না মই জন্ম ধুনীয়া হ'ব লাগে জন্ম আয়ু লম্বা হ'ব লাগে ধুনীয়া হ'ব লাগে সুখ পাব লাগে ৰজাৰ সুখ লাগে স্থিৰ সুখ লাগে ধনী খেতি বাৰো হ'ব লাগে সেইটোৱে ছুটং কৰিলে মানে আৰু সংসাৰো এটা দুখৰ পৰা হাত নাহাৰে দাৰে নিৰ্বাণা চাপচ নিৰ্বাণ পাব লাগে ছুটং কৰিলে সেই চবতো ভোগ কৰি যাব এনেবি তথাপি চা সেই ছুটং কৰাৰ ফলতে 90 কল্প পাছতে মুক্তি লাভ কৰিছে চব তো আমি ৰজা হওক স্থিৰ হওক বিচাৰি থাকোঁতে আপুনি ভোগ কৰি কষ্টই জাতি বিদুষা জাতি বিদুষা মৰণা বিদুষাৰ পৰা হাত নাহাৰিব যিমান সোনকালে মুক্তিৰ ৰাস্তা পাব তেতিয়া আমি মুক্তি নিৰ্বাণ ওচৰ হ'ব তেতিয়া আপুনি নিৰ্বাণ গ'লেহে সেইটোৰ পৰা উদ্ধাৰ হ'ব এই তেনেকুৱা মানে হেৰি ফল লাভ কৰিছে এই প্ৰথম দেশনা শুনি পাইছে চবৰ আগত আৰু প্ৰথমে অৰ্হত লাভ কৰিছে কটঙীয়া ছুটং কৰা গটঙীয়া বপ এইবিলাকে আগতে ছুটং কৰা কিন্তু প্ৰথম কিয়াত হোৱা 5জন ভিতৰতে প্ৰথমে কটঙীয়া লাভ কৰিছে আধাটা মাৰ্গ ফল এইটো মনত ৰাখিব তাৰপিছতে যাৰ ভাইটো কোনে হয় কি নাম সেই সময়তে উইবাসী বুদ্ধ সময়তে কি নাম চুন্দা চুলকা চুন্দা মানে সৰু ককাইটো আছে মহা চুলকা মহা মানে ডাঙৰ এই চুলকটো সেই আহি পেলাই এইটো 90 কল্পৰ পাছতে ইমান সুখ ভোগ কৰিছে সেইটো এইকাৰণে আমালোকে ছুটং কৰিব জানে কোৱাটো আপোনালোকে ক'ব বিচাৰাটো আপুনি যদি দিল্লী যাব হ'লে দিল্লী উদ্দেশ্য কৰিলে বাকী ৰাস্তা বুক কৰি যাব আপোনাৰ নিৰ্বাণে ছুটং কৰিব লাগে বাকী সেইটো হওক ইটো ল'ৰা হওক নাতি হওক মাকে হওক মতা হওক বিচাৰি পেলাই থাকিব দৰকাৰ নাই এনে সংসাৰত দুখ বহুত লম্বা হৈ যাব সেইকাৰণে আপুনি দিল্লী যাবলৈ গ'লে আপুনি গুৱাহাটী পাই যাব কি কয় পাটনা পাই যাব চব পাই যাব সেইটো সৰু মৰু ছুটং কৰি লাভ নাই ডাইৰে নিৰ্বাণ ছুটং কৰিবি তাৰমানে ৰাস্তাতে পাই যাব আপুনি সেইটো সময়তে কিমান কন্দঙীয়াই কিমান ৰজা সুখী পাইছে স্থিৰ সুখী পাইছে কিমান জন্মতো ভোগ কৰি তথাপি 90 কল্প লাগিছে চব মুক্তি পাবৰ কাৰণে ছুটং কৰা এইকাৰণে আমালোকে চিধা উজু বিচাৰিবি আমি দিল্লী পাব লাগিলে ডাইৰেক্ট ছুটং কৰি ল'ব তেতিয়া ৰাস্তাতে এনেই পাই যাব সেইটো ছুটং কৰি লাভ নাই এইকাৰণে চবেই মানে এতিয়া আমি পুঙি আছোঁ খাই ৱাহ নিবানা চপচে ছুটং কৰি সেইটোৱে শ্ৰেষ্ঠ আৰু মোৰ ঘৰতে ল'ৰা ছোৱালী ধনী হ'ব লাগে জ্ঞানী হ'ব লাগে কোনো মাটি বাৰী পাব লাগে টকা পইচা পাব লাগে এই কি কবি এই কি কয় ঘাও ঠিক হ'ব লাগে এনেকৈ ছুটং কৰি মানে এনেই লম্বা হৈ থাকে এইটো মুক্তিৰ ৰাস্তা নহয় ওটটোৱে বেছি চপাই লোৱা এইটো মনত ৰাখিব তাৰপিছতে তাৰ ভাইটো চুন্দা চুলকাটো কি হৈছে চুন্দা চুলকাবি শ্ৰদ্ধা থকা আছে নথকা নহয় সেই মাত্ৰ আজি আপোনালোকে কৰাৰ নিচিনা যেতিয়া সময় হৈছে সময় হওঁতে একবাৰ এনেকৈ ব্ৰহ্মবুদ্ধকে দান কৰি পেলাই ৰাইজৰ লগতে যেনেকৈ খাইছে আজি খোৱাৰ দৰে সেই পুণ্য ফলতে সেই ফল পাইছে পালেও ভগৱান বুদ্ধই যেতিয়া নিৰ্বাণ যাবলৈ হৈছে কুশীনগৰতে যেতিয়া এইটো মল্ল ৰজাৰ তাতে মানে কি কয় ছাল গছৰ তলত যেতিয়া ব্ৰহ্মবুদ্ধ অন্তিম শ্বাস ল'বলৈ হওঁতে মানে তেতিয়াহে আহি পেলাই কোনে সুবেদা ভিক্ষু লাষ্ট সেই ধান্দা হোৱাটো
অন্তিমে এই চাঞ্চ ওলাব হওঁতে মানে আহি পেলাই তেতিয়া মন আছে আগতে অহংকাৰ মানা আছে কাক এইটো মোৰ প্ৰশ্ন কোনো উত্তৰ দিব নোৱাৰে গতিকে মই এইটো কাৰো চৰণ নাযায় এনেকুৱাতে থাকি তেতিয়া চিন্তা কৰিলে ব্ৰহ্মপুত্ৰতো পৰিনিৰ্বাণ হৈছে হ'বলৈ হৈছে মই গৈ পেলাই অলপ লগ কৰি মোৰ প্ৰশ্ন কি যেনে উত্তৰ দিব পাৰিব বুলি আহি পেলাই দৰ্শন কৰা হয় একদম অলপতে মানে নাপায় আৰু হেন্দা হ'বলৈতো বাদে বিকু হ'বলৈ নাপায় মানে যেতিয়া ব্ৰহ্মপুত্ৰ চাঞ্চ ল'বলৈ অন্তিম চাঞ্চ হ'বলৈ বেছি নাই 2-3 মিনিট বা 5 মিনিট এনেকুৱা আছে সেই সময়তে আহি পেলাই আনন্দাকে কৈছে মই অলপ সুধিব মন গৈছে সি উত্তৰ দিব পাৰিবনে মোৰ প্ৰশ্নটো কৈ পেলাই মানে সোমাই অহা মানে পৰিচয় যেতিয়া বিক্ষু মানুহ চব একদম এইটো পূৰা জমা হৈ আছে নিৰ্বাণ যাবলৈ হওঁতে তেতিয়া সেই মাজতে সোমাই অহা 2 বা 3 বাৰ আনন্দা কি কৈছে আনন্দাটো ওচৰত থকা যে তাৰ অনুমতি নাপালে ব্ৰহ্মপুত্ৰ লগ কৰিব নোৱাৰে 2 বাৰ কৈছে এই আনন্দ কৈছে এতিয়া ব্ৰহ্মপুত্ৰ পূৰ্ণিমা হৈছে তই ডিষ্টাৰ্ব দি লাভ নাই 2 বাৰ কৈছে আৰু একবাৰ কৈছে তথাপি মানে মই অলপ লগ কৰিব মন কৈছে ব্ৰহ্মপুত্ৰ জানে সেই লাজ হ'ব সেইকাৰণে আনন্দাই কৈছে মানা নকৰি তাকে পঠাই দিয়ে কৈ দিয়ে তেতিয়া সি একদম সুভদ্ৰা পাৰ্বে মানে পৰিব্ৰাজক ব্ৰাহ্মণ আৰু সেই তেনেকুৱা সেইবি একদম জ্ঞানতে মই অহংকাৰ বুলি কৰি থাকাটো মিছা দিঠি আৰু 62 প্ৰকাৰ সোমাই পেলাই থাক এনেকুৱা মানুহটো যেতিয়া ওচৰ আহিছে ব্ৰহ্মপুত্ৰ আহিব দি পেলাই তেতিয়া 3টা প্ৰশ্ন কৰিলে এইটো ক'লে লম্বা হ'ব সেই প্ৰশ্ন 3টা প্ৰশ্ন যেতিয়া উত্তৰ দিলে ব্ৰহ্মপুত্ৰ উত্তৰ দিয়া টাইমতে সেই কোমল হৈ গ'ল মনটো সঁচাকৈ মই যিটো বিচাৰে সেইটোৱে পালোঁ উত্তৰটো আৰু কিন্তু ব্ৰহ্মপুত্ৰতো সময় নাই মই যে কিমান 80 বছৰ ব্ৰহ্মপুত্ৰ থাকিলোঁ 45 বছৰ নাৱত থাকিলোঁ মই যে ক'ত থাকিলোঁ ক'ত আন্ধাৰ হৈ পেলাই থাকিলোঁ মই ক'ত সোমাই থাকিলোঁ এনেকুৱা ব্ৰহ্মপুত্ৰকে আমি চৰণ আহিব নাই পোৱা এতিয়া অন্তিমতে মই কি পাওঁ কি কৰিম আৰু মইতো বুজি পালোঁ ইমান বিচাৰে নাছিলে মোৰ প্ৰশ্নটো উত্তৰ এতিয়া উত্তৰ পাওঁতে সময় নাই ব্ৰহ্মপুত্ৰ লগ কৰিব মাত্ৰ আছে তথাপি মই এতিয়া বিক্ষু হ'ব পাৰিম নেকি বুলি ছুটং কৰি ব্ৰহ্মপুত্ৰ কৰিছে হ'ব তোৰ তই সময় পাব কৈ পেলাই মানে কৈ দিছে আৰু এইটো হেৰিকে মানে বিক্ষুবিলাকে এতিয়া বিক্ষু বনাই দে লগে লগে বিক্ষু বনাই দি পেলাই সেই ত্ৰা শুনি তাতে অৰ্হত লাভ কৰিছে কোনে হয় এইটো সুবেদা পৰিব্ৰাজক বুলি কয় পাৰ্বে মানে আমাৰ কথাতে পৰিব্ৰাজক সুবেদা পাৰ্বে সেই আগৰ জন্ম কি আছিলে জুন্দা চুলকা এই খচম দান দিয়া সেই লাজ দিয়া সেইকাৰণে লাজ দান দিয়াৰ কাৰণে সেই অন্তিম ব্ৰহ্মপুত্ৰ লগ পাই পেলাই যেনে তেনে বাচিলে অৰ্হত পাই পেলাই নিৰ্বাণ যাব পালে মানে সেইবোৰ অৰ্হত পালে পোৱাটো ব্ৰহ্মপুত্ৰ থকা সময়তে পালে কিন্তু লাষ্টত ইমান দি ব্ৰহ্মপুত্ৰ চৰণতে ত্ৰা শুনিব কি শুনিব সময় নাপালে লাষ্টত যেনে তেনে ব্ৰহ্মপুত্ৰ লগ পাই পেলাই বিক্ষু হৈ পেলাই লগে কিন্তু অৰ্হত পালে সেইকাৰণে পুণ্য ফলতে তফাত হৈ কোৱাটো শ্ৰদ্ধা আৰু শ্ৰদ্ধা নথকা সেইবি শ্ৰদ্ধা আছে হ'লেবি কৰ্মতে বাস হৈছে তাৰ ককাইটো আগতে প্ৰথম বুদ্ধ হওঁতে লগ পাইছে ভাইটো হৈছে নিজৰ লাষ্টৰ অন্তিমত যেতিয়া চাঞ্চ ল'ব হওঁতে যেনেতে পাইছে ব্ৰহ্মপুত্ৰতো লগত থাকিব পৰা নাই কিন্তু অৰ্হত লাভ কৰিছে ফলটো এইটো ফল মনত কৰিব সেইকাৰণে 9 বাৰ দান দিয়া কাৰণে বি 9 বাট বুলি ওলাইছে এনেকুৱা কথা এটা 9 বাট অসমীয়াত 9 বাট 9 বাৰ দিয়াৰ কাৰণে এনেই কিছুমান উল্লেখ আছে হ'ব পাৰে নহ'ব পাৰে তথাপি নতুন বাট আৰু নতুন বাট খোৱাটো কালা দানা হয় কিয় ডাঙৰ হয় এই তেনেকুৱা মনত ৰাখিব আপোনালোকে সেইকাৰণে ভাইটো লাহেকৈ মই দান কৰিম কি কৰিম এনেকৈ কৰি পেলাই সেই লাষ্টত ত্ৰাটো পালে ককাইটো সোনকালে 45 বছৰ থাকি পাইছে ব্ৰহ্মপুত্ৰৰ লগত চব এইটো কিমান ত্ৰা হেৰি হৈছে সেইকাৰণে সেই সন্নিকটে আপোনালোকে দান দিয়াবি তেনেকুৱা আজিবি যেনেকুৱা কালা দাইছা নখোৱা অৰ্হত বিষয়বিলাক নাপালেও আমালোকে চমুতে চাংগে লগ পাই পেলাই আপোনালোকে সংঘ হিচাপে 4জন 5জন 6জন চাং 2জন লগতে চাঙা দাদা হিচাপে উত্তম দান হৈছে আপোনালোকৰ
পুণ্য ফল আপোনালোকে সেইকাৰণে এইটো চুতম কৰিব লাগে যে যেনেকৈ কনেঙীয়া প্ৰথম ব্ৰহ্মপুত্ৰ লগ পাই পেলাই অন্তিম কি কয় প্ৰথম মানে ধৰ্ম দেশনা শুনি পেলাই মুক্তি লাভ কৰিছে আমালোকে চুতম কামনা কৰোঁ যে এনেকৈ লাভ কৰোঁ বুলি শেষতে থকাটো এই কি কয় ব্ৰহ্মপুত্ৰ শাস্ত্ৰনা অন্তিম হৈ যোৱাৰ পিছত দান কৰিলেও পুণ্য নাই এতিয়া বি শাস্ত্ৰটো আছে কাৰণে পুণ্য আছে আপোনালোকৰ ৫,০০০ শাস্ত্ৰটো শেষ হৈ যোৱা নাই ৫,০০০ শাস্ত্ৰৰ ভিতৰত দান কৰি পোৱাটো উত্তম হয় এই শাস্ত্ৰৰ বাহিৰে গ'লে এই পঞ্চশীল মানুহো নাপাব পঞ্চশীল থকা মানুহ তে সেইবিলাক কি পুণ্য হ'ব পোৱাটো পাব এই লাষ্টতে এনেকুৱা হ'ব মানে এইটো কি অংকুত্ৰা দেৱতাৰ নিচিনা অংকুত্ৰা দেৱতাটো দান কৰিছে ফলটো কম আছে সেইকাৰণে পাৱাৰ নাই ইংগুত্ৰা দেৱতা হৈছে সেই পাৱাৰ আছে শাস্ত্ৰা থকা সময়ত দান দিয়া সেইকাৰণে আপোনালোকে এতিয়া বি শাস্ত্ৰাতে আছে দান কৰিছে পুণ্য ফল লাভ কৰিব এইটো পুণ্য ফলত যেনেকৈ আপোনালোকে ব্ৰহ্মপুত্ৰ প্ৰথম লগ পাই পেলাই প্ৰথম মানে দামাচক্ৰ পৰ্বতত তেনেকৈ শুনি পাই পেলাই আপোনালোকে প্ৰথম মুক্তি পাওক অন্তিম শ্ৰোতাপতি সগেদাগামী অনাগামী অৰ্হত মাৰ্গ ফল লাভ কৰি নিৰ্বাণ সাক্ষাৎ কৰিব পাই হওক ইমানে ধৰ্ম ইয়াতে সমাগমী মাৰে তিনিবাৰ সাধুবাদ অনুমোদন কৰি লওক